আজিৰ পাঠত আমি আৰম্ভ কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায়ৰ পাঠ অণুজীৱ, মিত্ৰ আৰু শত্ৰু। এই পাঠটি আমি দুটা খণ্ডত বিভক্ত কৰিছিলোঁ। ইয়াৰ প্ৰথম খণ্ডটি ইতিমধ্যে আলোচনা কৰা হৈ গৈছে। আজি আলোচনা কৰা হ'ব ইয়াৰ দ্বিতীয় খণ্ড। প্ৰথম খণ্ডটোত আমি মিত্ৰ অণুজীৱসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ খণ্ডটোত আমি শত্ৰু অণুজীৱসমূহৰ বিষয়ে আলোচনা কৰিম। এই পাঠৰ প্ৰথম খণ্ডত আমি মিত্ৰ অণুজীৱসমূহৰ উপকাৰিতাৰ বিষয়ে অধ্যয়ন কৰিলোঁ। আজিৰ পাঠত আমি শত্ৰু অণুজীৱসমূহৰ বিষয়ে কথা পাতিম। এই শত্ৰু অণুজীৱসমূহে আমাৰ দৈনন্দিন জীৱনত কেনেকুৱা ধৰণৰ অনিষ্টকাৰী কাম কৰে বা কেনেকুৱা ধৰণৰ ৰোগ আদি সৃষ্টি কৰে সেই বিষয়ে আজি আমি বিশদভাৱে আলোচনা কৰিম। শত্ৰু অণুজীৱ। কিছুমান অণুজীৱই মানুহ, উদ্ভিদ আৰু অন্যান্য প্ৰাণীৰ ৰোগ সৃষ্টি কৰে। কিছুমানে আকৌ খাদ্যবস্তুৰ চামৰা আদিবোৰ নষ্ট কৰে। এতিয়া আমি চাওঁ আহা মানুহৰ ৰোগ সৃষ্টিকাৰী অণুজীৱ। ৰোগকাৰী অণুজীৱসমূহ উশাহৰ লগত, খোৱা পানীৰ লগত বা আহাৰৰ লগত দেহৰ ভিতৰত প্ৰৱেশ কৰে। আক্ৰান্ত লোকৰ সংস্পৰ্শত বা প্ৰাণীৰ জৰিয়তেও ইহঁতৰ সৰবৰাহ হয়। যিহেতু এই অণুজীৱসমূহ বায়ু, পানী, আহাৰ বা সংস্পৰ্শত মানুহৰ দেহলৈ বিয়পে। সেইবাবে এনে অণুজীৱৰ পৰা হোৱা ৰোগক সংক্ৰামক ৰোগ বুলি কোৱা হয়। কলেৰা, চৰ্দি, মাজুৱাই, যক্ষ্মা আদি এনে জাতীয় ৰোগৰ উদাহৰণ। যেতিয়া চৰ্দিত আক্ৰান্ত এজন লোকে হাঁচি মাৰে, লগে লগে হাজাৰ বিজাৰ ভাইৰাছ বতাহত বিয়পি পৰে। কোনো সুস্থ লোকৰ উশাহৰ যোগেদি যদি এই বতাহত উৰি ফুৰা ভাইৰাছবোৰ তেওঁৰ দেহত প্ৰৱেশ কৰে, তেতিয়া সেইজন লোকো লগে লগে আক্ৰান্ত হ'ব পাৰে। এই সংক্ৰামক ৰোগবোৰ বিয়পোৱাত আমি কেনেদৰে বাধা দিব পাৰোঁ? আক্ৰান্ত লোকৰ পৰা আঁতৰত থাকিব লাগে। হাঁচি বা কাহ মাৰোঁতে মুখত ৰুমাল ল'ব লাগে। মাস্ক পৰিধান কৰিও ৰোগ বিয়পোৱাত বাধা দিব পাৰি। কেৱল খাদ্য, পানী, সংস্পৰ্শ বা বায়ুৰ জৰিয়তেহে যে সংক্ৰামক ৰোগ হয় এনে নহয়। পতংগ আৰু প্ৰাণীও ৰোগ বিয়পোৱাত সহায় কৰিব পাৰে। বীজাণুৰ এবিধ বাহক হৈছে মাখি। ইহঁতে বিভিন্ন গেলা-পচা বস্তু, মল-মূত্ৰ এইবোৰত পৰে আৰু সিহঁতৰ গাত ইয়াত থকা বীজাণুবোৰ লাগি ধৰে। ইয়াৰ পিছত যেতিয়া সিহঁতে ঢাকি নৰখা খাদ্যবস্তুত পৰে, তেতিয়া সেই খাদ্যবোৰো বীজাণুযুক্ত হৈ পৰে আৰু তাক খালে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে খোৱা বস্তু সদায় ঢাকি থ'ব লাগে। ঢাকি নৰখা খাদ্য বা বাহিৰৰ বজাৰত বিক্ৰী কৰা মুকলিত থকা খাদ্য কেতিয়াও খাব নালাগে। ওপৰত মাইকী এন'ফিলিছ মহৰ এখন চিত্ৰ দেখুওৱা হৈছে। এনে মাইকী এন'ফিলিছ মহবোৰে মেলেৰিয়া ৰোগৰ বীজাণু বহন কৰে। সেইদৰে মাইকী এইডিছ মহে ডেংগু ৰোগ বিয়পায়। আমি সচেতন হ'লে এনে জাতীয় বেমাৰবোৰ দূৰ কৰিব পাৰোঁ। তোমালোকে নিশ্চয় জানা যে সকলো মহে পানীত কণী পাৰে। বোৱতী পানী হ'লে কোনো কথা নাই, কিন্তু বন্ধ পানীত মহে বংশ বিস্তাৰ কৰে। সেয়েহে আমাৰ চৌপাশৰ নলা নৰ্দমা ক'তো পানী জমা হ'বলৈ দিব নালাগে। ফুলৰ টাব, পৰি থকা খালী পাত্ৰ, টায়াৰ, শীতলীকৰণ যন্ত্ৰ এইবোৰতো পানী জমা যাতে নহয় তাৰ প্ৰতি নজৰ দিয়াটো প্ৰয়োজন। আমাৰ চাৰিওফালৰ পৰিৱেশ শুকান হ'লে মহে কণী পাৰিব নোৱাৰিব। সকলো ধৰণৰ ৰোগ একেধৰণে নিবিয়পে। ভিন ভিন ৰোগ ভিন ভিন মাধ্যমেৰে বিয়পে। কিছুমান ৰোগ বতাহৰ যোগেদি, কিছুমান পানীৰ যোগেদি, কিছুমান আকৌ খাদ্যবস্তুৰ যোগেদি, কিছুমান আকৌ স্পৰ্শ আৰু কিছুমান ৰোগ কীট-পতংগ যেনে মহ-মাখিৰ দ্বাৰা বিয়পে। সংক্ৰামক ৰোগৰ ভিতৰত এটা উল্লেখযোগ্য ৰোগ হৈছে যক্ষ্মা। ই এবিধ বেক্টেৰিয়াজনিত ৰোগ আৰু ই বায়ুৰ দ্বাৰা বিয়পে। ৰোগ যাতে বেছিকৈ বিয়পি নাযায় তাৰ বাবে ৰোগীক আছুতীয়াকৈ ৰখাৰ লগতে ৰোগীৰ ব্যৱহৃত বস্তুবোৰো আঁতৰাই ৰাখিব লাগে। উপযুক্ত বয়সত চিটা দিব লাগে। সৰুৱাই, মাজুৱাই এইবিলাক হৈছে ভাইৰাছজনিত ৰোগ।
বায়ু আৰু স্পৰ্শ যোগেদি এইবিলাক ৰোগ বিয়পে। ইয়াত ৰোগীক আছুতীয়াকৈ ৰখাটো প্ৰয়োজন। বয়সত চিটা লোৱাটো প্ৰয়োজন। পলিঅ'ও হৈছে এবিধ ভাইৰাছজনিত ৰোগ। বায়ু আৰু পানীৰ পৰা পলিঅ' বিয়পে। প্ৰতিৰোধ ব্যৱস্থাসমূহ সৰুৱাই মাজুৱাইৰ লগত পলিঅ'ৰো একেধৰণে হয়। চিটা আৰু সময় অনুসৰি পলিঅ' ঔষধ গ্ৰহণ কৰিব লাগে। আমাৰ ওচৰৰ স্বাস্থ্যকেন্দ্ৰসমূহত এটা নিৰ্দিষ্ট বয়সলৈকে পলিঅ'ৰ খোৰাকি দি থকা কথাটো তোমালোকে নিশ্চয় মন কৰিছা। কলেৰা আৰু টাইফয়েড ৰোগৰ বিষয়ে তোমালোকে নিশ্চয় আগৰ শ্ৰেণীবোৰত পাই আহিছা। এই কলেৰা হয় বেক্টেৰিয়াৰ পৰা। ই বিয়পে পানী আৰু খাদ্যৰ যোগেদি। টাইফয়েডো বেক্টেৰিয়াৰ পৰাই হয় আৰু ই পানীৰ যোগেদি বিয়পে। এই ৰোগ দুয়োটা প্ৰতিৰোধৰ বাবে পানী উতলাই খোৱাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে। অনাময় ব্যৱস্থা স্বাস্থ্যসন্মত হোৱাটো প্ৰয়োজন। তোমালোকে নিশ্চয় হেপেটাইটিছ বি নামৰ ৰোগবিধৰ বিষয়ে শুনিছা। এই হেপেটাইটিছ বি পানীৰ জৰিয়তে বিয়পে। ই ভাইৰাছজনিত ৰোগ। ইয়াৰ প্ৰতিৰোধৰ বাবে চিটা ল'ব লাগে। পানী উতলাই খোৱাটো অত্যন্ত প্ৰয়োজনীয়। কীট পতংগৰ যোগেদিও কিছুমান ৰোগ বিয়পে বুলি আমি আগতে আলোচনা কৰি আহিছোঁ। মহৰ জৰিয়তে বিয়পা এবিধ ৰোগ হৈছে মেলেৰিয়া। এই মেলেৰিয়া হৈছে প্ৰটোজোৱাজনিত ৰোগ। ইয়াৰ প্ৰতিৰোধৰ বাবে আমি আঁঠুৱা তৰি শুব লাগে। মহ মৰা দৰৱ ব্যৱহাৰ কৰাটো ভাল। মহে কণী পাৰিব পৰা ঠাই ঘৰৰ চৌপাশে ৰাখিব নালাগে। অণুজীৱৰ দ্বাৰা কেৱল যে মানুহে আক্ৰান্ত হয় এনে নহয়। অণুজীৱৰ জৰিয়তে মানুহৰ বাহিৰেও অন্য প্ৰাণীও আক্ৰান্ত হয়। বেক্টেৰিয়াৰ দ্বাৰা মানুহ আৰু গৰু উভয়ৰে এনথ্ৰাক্স নামৰ এবিধ ৰোগ হয়। এনথ্ৰাক্স ৰোগৰ বীজাণু আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট কৰ্কে। এই ৰোগৰ বীজাণুটোৰ নাম হৈছে বেচিলাছ এন্থ্ৰাচিছ। এনথ্ৰাক্স এবিধ বেক্টেৰিয়াজনিত ৰোগ। ইয়াৰ উপৰিও গৰু ম'হৰ চবকা নামৰ এবিধ ৰোগৰ বিষয়েও তোমালোকে নিশ্চয় শুনিছা। এই চবকা আকৌ ভাইৰাছৰ পৰা হয়। এই অণুজীৱসমূহে উদ্ভিদৰো কিছুমান ৰোগৰ সৃষ্টি কৰে। আলু, ধান, কুঁহিয়াৰ, বিলাহী, আপেল, কমলা আৰু অন্যান্য উদ্ভিদত হোৱা ৰোগবোৰৰ মূলতঃ হৈছে কিছুমান অণুজীৱ। নিৰ্দিষ্ট ৰাসায়নিক দ্ৰব্য প্ৰয়োগেৰে এই অণুজীৱসমূহ ধ্বংস কৰিব পাৰি। উদ্ভিদৰ হ'ব পৰা কিছুমান ৰোগৰ ইয়াত উল্লেখ কৰা আছে। উদ্ভিদৰ এটা ৰোগ হৈছে কি চাইটাছ কেংকাৰ। চাইটাছ কেংকাৰ ৰোগটো বেক্টেৰিয়াৰ পৰা হয় আৰু ই বায়ুৰ যোগেদি বিস্তাৰ লাভ কৰে। ঘেঁহুৰ বাছ বেমাৰ। বাছ বুলি ঘেঁহুৰ এটা বেমাৰ হয়। এই বেমাৰটো ভেঁকুৰৰ পৰা হয় আৰু ই বিস্তাৰ লাভ কৰে বায়ুৰ যোগেদি আৰু বীজৰ যোগেদি। ভেন্দিৰ এটা বেমাৰ হয়। এই বেমাৰটো কি য়েল'ভেইন মোজাইক। এই বেমাৰটো আকৌ ভাইৰাছজনিত বেমাৰ। এই বেমাৰটো পতংগৰ জৰিয়তে বিয়পে। অণুজীৱৰ দ্বাৰা হোৱা উদ্ভিদৰ ৰোগসমূহ আমি চালোঁ। এতিয়া আমি চাম অণুজীৱৰ দ্বাৰা কিদৰে খাদ্যত বিষক্ৰিয়া হয়। খাদ্যত বিষক্ৰিয়া। আমি প্ৰায় খাদ্যত বিষক্ৰিয়া হৈ মানুহ মৃত্যু হোৱা বা চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ শুনি থাকোঁ। এই বিষক্ৰিয়াৰ মূলতঃ হৈছে কিছুমান অণুজীৱ। খোৱা বস্তুৰ কিছুমান অণুজীৱই ক্ৰিয়া কৰি কেতিয়াবা খাদ্যসমূহ বিষাক্ত কৰি পেলায় আৰু তেতিয়াই খাদ্যত কি হয় বিষক্ৰিয়া হোৱা বুলি আমি কওঁ। খাদ্যত এই বিষক্ৰিয়া নহ'বৰ বাবে আমি খাদ্য সামগ্ৰীবোৰ নষ্ট নোহোৱাকৈ বা অণুজীৱৰ সংক্ৰমণ নঘটাকৈ উপযুক্ত ৰূপে সংৰক্ষণ কৰাটো প্ৰয়োজন। এতিয়া আমি এই খাদ্য সামগ্ৰীসমূহ কিদৰে অণুজীৱৰ সংক্ৰমণ নঘটাকৈ বা বিষক্ৰিয়া নোহোৱাকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। এনেকুৱা সংৰক্ষণ কৰা বহুতো পদ্ধতি আছে। এটা পদ্ধতি হৈছে কি ৰাসায়নিক পদ্ধতি। অণুজীৱৰ বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা দুবিধ দ্ৰব্য হৈছে নিমখ আৰু খোৱা তেল। এইবোৰক সংৰক্ষক বুলি কোৱা হয়।
অণুজীৱৰ পৰা ৰক্ষা পাবলৈ আচাৰত নিমখ বা এচিড সংৰক্ষক হিচাপে ব্যৱহাৰ কৰা হয়। ছডিয়াম বেঞ্জয়েট আৰু ছডিয়াম মেটাবাইচালফেট সাধাৰণ সংৰক্ষক। জাম জেলি নষ্ট নহ'বলৈও এইবোৰ বস্তুৰ প্ৰয়োগ কৰা হয়। প্ৰাচীন কালৰে পৰা মানুহে পৰম্পৰাগতভাৱে কিছুমান বস্তু সংৰক্ষক হিচাপে ব্যৱহাৰ কৰি আহিছে। মাছ মাংস সংৰক্ষণত প্ৰাচীন কালৰে পৰা নিমখৰ প্ৰচলন হৈ আহিছে। নিমখ সানিলে বেক্টেৰিয়া সৃষ্টি নহয়। আমলখি, শিলিখা, তেতেলী, কেঁচা আম আদিও নিমখ দি সংৰক্ষণ কৰিব পাৰি। চেনিৰ সহায়তো খাদ্যবস্তু সংৰক্ষণ কৰিব পাৰি। জাম, জেলি, চৰ্বত আদিবোৰ চেনি দি সংৰক্ষণ কৰা হয়। জলীয় বাষ্পই বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে। চেনিয়ে খাদ্যবস্তুত এই পানীৰ পৰিমাণ হ্ৰাস কৰি অণুজীৱৰ পৰা মুক্ত কৰি ৰাখে। কিছুমান খাদ্য সামগ্ৰী তেল আৰু ভিনেগাৰ দিও সংৰক্ষণ কৰিব পাৰি। তেল আৰু ভিনেগাৰে আচাৰ নষ্ট নোহোৱাকৈ ৰাখে, কাৰণ তেনে পৰিৱেশত বেক্টেৰিয়া থাকিব নোৱাৰে। পাচলি, ফল-মূল, মাছ-মাংস আদিও এনেদৰে সংৰক্ষণ কৰা হয়। খাদ্যবস্তু সংৰক্ষণ কৰাৰ অন্য এটা জনপ্ৰিয় পদ্ধতি হৈছে তাপ আৰু শীতলীকৰণ পদ্ধতি। গাখীৰ উতলালে অণুজীৱসমূহ ধ্বংস হয় বুলি আমি জানো। সেইদৰে ৰেফ্ৰিজাৰেটৰৰ ভিতৰত থলেও কম উষ্ণতাত অণুজীৱসমূহৰ বৃদ্ধিত বাধাৰ সৃষ্টি হয়। গতিকে ইয়াত বীজাণুৰ বা অণুজীৱৰ সংক্ৰমণ হ'ব নোৱাৰে। আমি ব্যৱহাৰ কৰা পেকেটৰ গাখীৰবোৰ আকৌ পাষ্ট্ৰইজ কৰি থোৱা থাকে। এনে পাষ্ট্ৰইজ কৰা গাখীৰ উতলাই নোলোৱাকৈও খাব পাৰি, কাৰণ ইয়াত অনিষ্টকাৰী অণুজীৱ নাথাকে। পাষ্ট্ৰইজ কৰিবৰ বাবে গাখীৰ 15ৰ পৰা 30 ছেকেণ্ডলৈ 70 ডিগ্ৰী চেলছিয়াছলৈ উতলোৱা হয় আৰু হঠাতে বৰফ ঠাণ্ডা কৰি জমা কৰা হয়। সেয়েহে ইয়াত অণুজীৱৰ সৃষ্টি হ'ব নোৱাৰে। এই পদ্ধতি আৱিষ্কাৰ কৰিছিল লুই পেষ্টিয়েৰে। সেইবাবে ইয়াক পাষ্ট্ৰইজকৰণ বুলি কোৱা হয়। এইবোৰৰ উপৰিও খাদ্যবস্তু সংৰক্ষণ কৰিবলৈ আৰু এটা পদ্ধতি অৱলম্বন কৰা হয়। সেই পদ্ধতিটো হৈছে মজুত আৰু পেকেটকৰণ। আজিকালি শুকান ফল-মূল, আনকি পাচলিবোৰো অণুজীৱৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ বায়ু সোমাব নোৱাৰাকৈ পেকেটত ভৰাই বিক্ৰী কৰা হয়। এয়াও হৈছে এক প্ৰকাৰৰ সংৰক্ষণ। এই পাঠৰ প্ৰথম খণ্ডটিত আমি উপকাৰী অণুজীৱসমূহে নাইট্ৰজেন যৌগীকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে বুলি পঢ়ি আহিছোঁ। এতিয়া আমি এই নাইট্ৰজেন যৌগীকৰণৰ সম্পৰ্কত কিছু কথা চাই লওঁ আহা। নাইট্ৰজেন যৌগীকৰণ। ৰাইজোবিয়াম বেক্টেৰিয়াই মাহজাতীয় উদ্ভিদত নাইট্ৰজেন যৌগীকৰণ কৰিব পাৰে। ই শিপাৰ টেমুনাত থাকে। ইহঁতে সহজীৱী হিচাপেও কাম কৰে। যেনে উৰহী আৰু মটৰ মাহৰ লগত ৰাইজোবিয়ামে সহজীৱী হিচাপে কাম কৰে। ইয়াত এখন চিত্ৰ দেখুওৱা হৈছে। এই চিত্ৰখনত উৰহীজাতীয় উদ্ভিদৰ টেমুনা থকা কিছুমান শিপা দেখুওৱা হৈছে। কেতিয়াবা বজ্ৰপাতৰ ক্ৰিয়াৰ জৰিয়তেও নাইট্ৰজেন যৌগীকৰণ হয়। এটা উল্লেখযোগ্য কথা যে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ সদায়ে একেই থাকে। ইয়াৰ কাৰণসমূহ আমি এতিয়া আলোচনা কৰিম। তোমালোকে ভালদৰে চাই যাবা। এতিয়া আমি চাওঁ আহা, এই নাইট্ৰজেন চক্ৰনো কি বস্তু। আমাৰ বায়ুমণ্ডলত 78% নাইট্ৰজেন আছে। প্ৰ'টিন, হৰিতকণা, নিউক্লিক এচিড আৰু ভিটামিনৰ অংশ হিচাপে নাইট্ৰজেন সকলো জীৱিত পদাৰ্থৰে এক অত্যাৱশ্যকীয় উপাদান। কিন্তু এটা কথা মন কৰিবলগীয়া যে এই নাইট্ৰজেন ভাগ আমি বায়ুমণ্ডলৰ পৰা পোনে পোনে গ্ৰহণ কৰিব নোৱাৰোঁ। প্ৰাণী আৰু উদ্ভিদে বায়ুমণ্ডলীয় নাইট্ৰজেন পোনে পোনে গ্ৰহণ কৰিব নোৱাৰে। মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু নীল সেউজীয়া শেলায়ে বায়ুমণ্ডলৰ নাইট্ৰজেন যৌগীকৰণ কৰি নাইট্ৰজেনৰ যৌগলৈ পৰিৱৰ্তন কৰে। এতিয়া এই গ্ৰহণযোগ্য নাইট্ৰজেনখিনি উদ্ভিদে শিপাৰ সহায়ত আহৰণ কৰে।
এতিয়া এই নাইট্ৰজেন উদ্ভিদত পোৱা প্ৰটিন আৰু আন যৌগ সংশ্লেষণৰ বাবে ব্যৱহাৰ হয়। উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰা প্ৰাণীয়ে উদ্ভিদৰ পৰাই প্ৰটিন আৰু আন নাইট্ৰজেনযুক্ত যৌগবোৰ পায়। উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যুৰ পিছত মাটিত থকা বেক্টেৰিয়া আৰু ভেঁকুৰে নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থবোৰক নাইট্ৰজেনৰ যৌগলৈ ৰূপান্তৰিত কৰে, যাতে উদ্ভিদে এইবোৰ পুনৰ গ্ৰহণ কৰিব পাৰে। তোমালোকৰ পাঠ্যপুথিত নাইট্ৰজেন চক্ৰৰ এই ছবিখন দিয়া আছে। তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা আৰু তেতিয়া নাইট্ৰজেন চক্ৰৰ গোটেই কথাখিনি সুন্দৰভাৱে বুজিব পাৰিবা। এতিয়া আমি আগতে পালোঁ যে নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থসমূহক কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে কি কৰে? নাইট্ৰজেনৰ যৌগলৈ পৰিৱৰ্তন কৰে। আৰু অন্য কিছুমান বেক্টেৰিয়াই কি কৰে? সেইখিনি বেক্টেৰিয়াই ইয়াৰে কিছু অংশ নাইট্ৰজেন গেছলৈ পৰিৱৰ্তন কৰে আৰু এই গেছ বায়ুমণ্ডলৰ লগত মিলি যায়। এই নাইট্ৰজেন চক্ৰৰ বাবে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ সদায় প্ৰায় একেই থাকে। অণুজীৱ, মিত্ৰ আৰু শত্ৰু পাঠটিৰ মূল কথাখিনি ইমানেই। আজিৰ এই দ্বিতীয় খণ্ডত আমি অনিষ্টকাৰী অণুজীৱসমূহৰ বিষয়ে আৰু ইয়াৰ লগতে নাইট্ৰজেন যৌগীকৰণৰ বিষয়েও কিছু কথা আলোচনা কৰিলোঁ। তোমালোকে ঘৰত কিতাপখন ভালদৰে পঢ়ি চাবা আৰু লগতে ইয়াৰ লগত থকা অনুশীলনসমূহো কৰিবলৈ চেষ্টা কৰিবা। শেষত তোমালোক সকলোৰে সুস্বাস্থ্য কামনাৰে আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ।